মোৰ ইউটিউব চেনেললৈ মই তোমালোকক স্বাগতম জনাইছোঁ। আজি মই 10মান শ্ৰেণীৰ সাধাৰণ গণিতৰ দ্বিঘাত সমীকৰণ বুলি যিটো অধ্যায় আছিল তাৰ 4.2 মোৰ আগত ভিডিঅ'বোৰৰ পিছত ৰৈ যোৱা 1ৰ 8ৰ পৰা সেই অংকবোৰ মই তোমালোকক কৰি দিম। 1ৰ 8ত আছে √3 x square √3x square plus 10x plus 7√3 এইটো আমি উৎপাদীকৰণ পদ্ধতিৰে ইয়াক উৎপাদক বিশ্লেষণ কৰিম। আগেৰ সেই নিয়ম মই কৈছিলোঁ এইটো আৰু এইটো পূৰণ কৰিব লাগে। √3 × 3 3 গতিকে 7 3 গুণ 21 হ'ব, অৰ্থাৎ √3x square 3 মানে 3 × 3 3 হ'লে 7 3 গুণ 21। এতিয়া 21টো আমি এনেকৈ ভাঙিম যে 7x plus 3x আৰু এইটো হ'ব 7√3 = 0। ইয়াৰ পৰা আমি √3টো যদি √3x কমন আনো, ইয়াত থাকিব x প্লাছ, নহয় আমি এটা কাম কৰোঁ, ইয়াৰ পৰা ছিংগেল x আমি কমন আনো। ছিংগেল x যদি কমন আনো, ইয়াত থাকিব √3x প্লাছ 7 আৰু ইয়াৰ পৰা আমি √3 কমন আনিব লাগিব। √3 কমন আনিলে ইয়াত √3x হ'ব, √3 × √3 মানে 3 প্লাছ 7 = 0। অৰ্থাৎ আমাৰ কমন আহিব এতিয়া √3x plus 7 into x plus √3 = 0। তাৰমানে আমি কি লিখিব পাৰোঁ, √3x plus 7 = 0। ইয়াৰে পৰা x = যেতিয়া হৈ ল'ম এইটো 7টো মাইনাছ হ'ব আৰু √3 দি আমাৰ হৰণ হৈ যাব। তাৰপিছত আৰু এটা আছে, সেইটো হৈছে x plus √3 = 0। তাৰমানে x = কি হ'ব, √3। গতিকে নিৰ্ণয় মূল কি হ'ব, এটা হ'ব -7/√3 আৰু এটা হ'ব -√3। এইটো হৈছে আমাৰ এনসাৰ। ইয়াৰ পিছত আমি 9 নম্বৰলৈ আহিছোঁ। 9 নম্বৰত আছে আমাৰ x square plus 2√2x x square plus 2√2x plus 2 = 0। ইয়াৰ উৎপাদক বিশ্লেষণ কৰিলে 2x square হ'ব, গতিকে 2x square টো 2√2x লিখিব লাগিব, 2x square। গতিকে ইয়াক কি লিখিম, √2x plus √2x, তাৰমানে 2√2x হৈ গ'ল আৰু পূৰণ কৰিলে 2 হৈ যাব, প্লাছ 2 = 0। যদি এতিয়া আমাৰ কমন আহিব into x plus √2 প্লাছ ইয়াৰ পৰা কি কমন আহিব, √2 যদি কমন আহে এইটো x হ'ব আৰু √2 প্লাছ √2 মানে হ'ব 2 = 0। অৰ্থাৎ আমাৰ কমন থাকিল x plus √2 into x plus কি হ'ব, √2 = 0 implies x plus √2 = 0। তাৰমানে x = -√2। আৰু এটা আছে আমাৰ x plus √2 = 0, ইয়াৰ পৰা x = হ'ব -√2। গতিকে নিৰ্ণয় কি হ'ব, এইটো মূল হ'ব -√2, -√2। এইটো হৈছে আমাৰ এনসাৰ।
ইয়াৰ পিছত আমি 10 নম্বৰ লৈছো। 10 নম্বৰত আছে 14x plus 5 plus 5 minus 3x square equal 0. ইয়াক আমি উল্টা উল্টা কৰি লওঁ। এইটো minus 3x square plus 14x plus 5 equal 0. প্ৰথম ৰাশিটো মাইনাছ আছে, ইয়াক আমি প্লাছ কৰি লওঁ, মাইনাছেদি পূৰণ কৰি দিছোঁ, দিলে এইটো মাইনাছ হ'ব 14x minus 5 equal 0 হ'ব। অৰ্থাৎ 5 3 গুণ 15 x স্কয়াৰ হ'ব, ইয়াক 14x কৰিব লাগিব। কেনেকৈ কৰিম? 5 3 গুণ 15 দি নহয়, ইয়াক সেই কৰি লওঁ, minus 15x plus x minus 5 equal 0. তার মানে ইয়াত কমন আছে 3x into x minus 5 plus 1 into x minus 5 equal 0. ইয়াৰ পিছত আমাৰ দুটা ব্ৰেকেটত কমন আছে x minus 5 into 3x plus 1 equal 0. তার মানে আমি কি লিখিব পারো? x minus 5 equal 0 implies x equal 5. আৰু এটা আছে আমাৰ কি 3x plus 1 equal 0. ইয়াৰ পৰা x equal minus 1 তলত দিম। গতিকে নিৰ্ণয় কি আছিল? মূল। নিৰ্ণয় মূলটো হ'ব 5 minus 1/3 হ'ব আমাৰ answer. গতিকে এইটো আমি কৰিলোঁ। ইয়াৰ পিছত আমি 2 নম্বৰৰ যিটো অংক আছিল এইটো সমস্যা দুটা সমাধান কৰিব দিছে, ইয়াত অনুশীলনী কৰি দিয়া আছে। গতিকে আমি 3 নম্বৰ অংকটোলৈ আহিছোঁ। ইয়াত কৈছে যে দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি বোলে 27 আৰু গুণফল 182। এতিয়া আমি সমষ্টি যদি 27 হয়, আমি এটা সংখ্যা ধৰি ললো, ধৰা হ'ল এটা সংখ্যা x, এটা সংখ্যা x। আমাক কি বুলি কৈছে? যে দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27, তাৰ মানে এই সংখ্যাটো যোগ এটা সমান 27 বুলি কৈছে। গতিকে আনটো সংখ্যা কি হ'ব? আনটো সংখ্যা সমান, এইটো প্ৰশ্নবোধক চিন, x আমি ধৰি লৈছোঁ আৰু এটা সংখ্যা। গতিকে আনটো সংখ্যা যদি এইটো হয়, তেতিয়া হ'ব বাকীটো 27 minus x। আমাক কি বুলি কৈছে প্ৰশ্নটো? যে সংখ্যা দুটাৰ গুণফল 182। প্ৰশ্নমতে সংখ্যা দুটাৰ গুণফল, তাৰ মানে পূৰণফল x into 27 minus x equal 182। এতিয়া আমি এইটো কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। পূৰণ কৰিলে হ'ব 27x minus x square আৰু এইটো ইফালে 182 equal 0 হ'ব। তাৰ মানে এইটো minus x square minus তাৰপিছত plus 27x minus 182 equal 0. প্ৰথম ৰাশিটো মাইনাছ আছে, ইয়াক আমি মাইনাছেদি পূৰণ কৰি দি প্লাছ কৰি ললোঁ। গতিকে মাইনাছ কেইটা প্লাছ হ'ব, প্লাছ কেইটা মাইনাছ হ'ব। এতিয়া আমি
এইটো 182টো ভাঙি ল'ব লাগে, 27 হ'ব লাগিব। এনেকৈ চাই ল'ব, 182 2 দি দিলে 9 আৰু 1 হ'ব, 7 দি দিলে কিমান হ'ব 13 হ'ব। 7 দুগুণ 14, 14 আৰু 13 হ'লে 27 হ'ব। গতিকে x স্কোয়ার মাইনাস 14x মাইনাস 13x প্লাস 182 ইকুয়াল 0। ইয়ার পৰা x ইন্টু x মাইনাস 14 মাইনাস 13 ইন্টু x মাইনাস 14 ইকুয়াল 0। কমন আছে আমার কি x মাইনাস 14 ইন্টু x মাইনাস 13 ইকুয়াল 0। গতিকে আমি লিখিব পাৰো ইমপ্লাইজ x minus 14 equal 0, ইমপ্লাইজ x equal 14। আকৌ এটা লিখিব পাৰো বা আৰু বুলি লিখিছো আৰু x minus 13 equal 0, ইমপ্লাইজ x equal কিমান হ'ব 13। গতিকে সংখ্যা দুটা কি হ'ব, এটা 13 এটা 14, এইখিনি মানে তাৰপিছত আমি 4 নম্বৰ 4 নম্বৰত আমাক দিয়া আছে দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365। আমি এনেকৈ লিখিম, ধৰা হ'ল ক্ৰমিক যোগাত্মক সংখ্যা দুটা x আৰু এটা হ'ব x plus 1। প্ৰশ্নটো আমাক কৈছে যে ক্ৰমিক যোগাত্মক সংখ্যা দুটাৰ বৰ্গৰ যোগফলটো হ'ল 365। প্ৰশ্ন মতে এনেকৈ দিম, এইটো বৰ্গ আৰু ইয়াৰ বৰ্গৰ যোগফল 365। গতিকে ইয়াক ভাঙি দিলো আমি, x স্কোয়ার দুটা হল প্লাস 2x, এটু ইফালে আহিলে মাইনাস হলে 364 হ'ব। এতিয়া 2 দিয়া হৰণ যায়, গতিকে 2 দি হৰণ গলে এটু x স্কোয়ার প্লাস x, এটু হ'ব 1 16 18 2 ইকুয়াল 0। ইয়াক আমি 13 14 ভাঙিব পাৰো, 182 আগতে আমি কৰিছো। তো তাৰমানে 2 দি 9 আৰু 1 7 দি 13 বাৰ, গতিকে আমি কি লিখিব পাৰো, এইটো x স্কোয়ার প্লাস 14x মাইনাস 13x মাইনাস 182 ইকুয়াল 0। ইয়াত x টো কমন আছে ইনটু x প্লাস 14, তাৰপিছত কি আছে ইয়াত মাইনাস 13 ইনটু x মাইনাস মাইনাস প্লাস 14 ইকুয়াল 0। তার মানে x প্লাস 14 কমন ইনটু x মাইনাস 13 ইকুয়াল 0। এতিয়া আমি লিখিব পাৰো কি x প্লাস 14 ইকুয়াল 0, ইমপ্লাইজ x ইকুয়াল কিমান মাইনাস 14, আৰু কি আছে x মাইনাস 13 ইকুয়াল 0। ইয়াৰ পৰা লিখিব পাৰো x ইকুয়াল 13। আমাক সুধিছি যে দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা, গতিকে যোগাত্মক মানে আমি 14টো ল'ব নোৱাৰো, গতিকে সংখ্যা দুটা 13টো হ'ব। এটা লিখি দিয়া ইয়াৰ পাছত, এতিয়াকে x is not equal minus 14। গতিকে যোগাত্মক
ক্ৰমিক সংখ্যা দুটা এটা যদি আমাৰ 13 হয় আনটো কি হ'ব 14 এনসার গতিকে তোমালোকে মোৰ অংকবোৰ কেনেকুৱা পইচা জনাবা দ্বিতীয়তে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা যাতে মই ভিডিঅ' দিলে তোমালোকে পাই থাকা আৰু মোৰ চেনেলটো যাতে তোমাৰ লগৰ সমনীয়াও চাব পাৰে তাৰ বাবে শ্বেয়াৰ কৰি দিবা